আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতুহু। সুদীৰ্ঘ 4টা বছৰৰ এটা প্ৰচেষ্টা, এই প্ৰচেষ্টাই আজি এটা চূড়ান্ত ৰূপ পাইছেহি। বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানিব পাৰে। পবিত্ৰ কোৰাণ শৰীফৰ যি অনুবাদ গ্ৰন্থাকাৰে প্ৰকাশ পাইছে, এই অনুবাদৰ যি অসমীয়া সংস্কৰণ, এই অসমীয়া সংস্কৰণৰ যিটো ভইচ এডিশ্যন, যিটো অসমীয়া তৰ্জমা বা ভাঙনিৰ ভইচ আকাৰে যি তাৰ ভাঙনি আছিল, সেই ভাঙনি আমাৰ অসমীয়া ভাষাত উপলব্ধ হোৱা নাছিল। আমি আলহামদুলিল্লাহ আমাৰ বুজুৰ্গসকলৰ পৰামৰ্শত আমি এই কাম আৰম্ভ কৰিছিলোঁ আজিৰ পৰা 4 বছৰ আগত। এই কাম আজি সম্পূৰ্ণ হৈছে আলহামদুলিল্লাহ। অহা 5 ৰমজানত এই অসমীয়াৰ যি ভইচ তৰ্জমা, ভইচ ট্ৰেন্সলেশ্যনৰ এটা সংস্কৰণ অহা 5 ৰমজানত ইউটিউবত লঞ্চ কৰা হ'ব। এই অনুষ্ঠান হ'ব সদৌ অসম তঞ্জিমে মাদাৰিছে কৌমিয়াৰ হলত আৰু আমাৰ জ্যেষ্ঠসকলৰ, আমাৰ বুজুৰ্গসকলৰ, আমাৰ বিদ্যত মহলৰ উপস্থিতিত এই অনুষ্ঠান হ'ব। অহা 5 ৰমজান 16 মাৰ্চ শনিবাৰে বিয়লি 4 বজাত, আৰু সকলোলৈ দাৱাত জনালোঁ, আমন্ত্ৰণ জনালোঁ। সকলোৱে আহি এটা আমাৰ কাৰণে দোৱা কৰিলে আমি পৰৱৰ্তী কামখিনি কৰি যাবলৈ নিশ্চয় উৎসাহ পাম। সকলোকে দাৱাত জনালোঁ। আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰাকাতুহু।